গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ব্লগলৈ আৰু আজি ব্লগটো হ'ব বেবী ফুডৰ ওপৰত আজি মই বেবী ফুড ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইটো আজি ৰাতিপুৱা মই বিৰক খুৱাবৰ কাৰণে বনাইছিলোঁ আপোনালোকে ৰাতিপুৱা নালাগে দুপৰীয়া নালাগে গধূলি যিকোনো সময়তে খুৱাব পাৰিব মানে বেবীয়ে যিটো সময়তে খাবলৈ ভাল পায় আপোনালোকে সেইটো হিচাপত খুৱাব পাৰিব আৰু ছমাহৰ পৰাই খুৱাব পৰাকৈ বনাইছোঁ মই যি দিওঁ প্ৰায়বিলাকে আচলতে বেবী ফুড ছমাহৰ পৰাই খুৱাব পৰাকৈ দিওঁ আৰু মই বিৰকো তেনেকৈ ছমাহৰ পৰা খুৱাই আহিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আশা কৰিম আপোনালোকে চাই ভাল পাব আৰু সাগু ৰেচিপি দিম আজি সাগুটোতো বেবীৰ কাৰণে বহুতেই বেছি ভাল হয় সাগু বহুত বেছি হেলদি বস্তু হয় আৰু এটা কথা কওঁ বহুতে মানে ঠাণ্ডা দিনত মানে সাগুটো খুৱাবলৈ অকণমান বেয়া পায় যিহেতু সাগুটো অকণমান ঠাণ্ডা বস্তু বুলি কোৱা হয় ঠাণ্ডা দিনত খোৱালে বেবীৰ চৰ্দি জ্বৰ এনেকুৱা হ'ব পাৰে বুলি ভাবে কিন্তু বিৰৰ ক্ষেত্ৰত মই বিৰক একদম পুৰা ঠাণ্ডা দিন গৰম দিন দুইটা দিনতে বিৰক খুৱাইছোঁ আৰু ছমাহৰ পৰাই খুৱাইছোঁ আৰু বীৰ যিহেতু মানে প্ৰি মেচিয়ৰ্ড আছিলে সেইকাৰণে তাক মই সাগু বহুত বেছিকৈ খুৱাইছিলোঁ সাগু খুৱালে মানে ধুনীয়াকৈ ৱেইটটো গেইন হয় সেইকাৰণে তাক মই প্ৰথমৰ পৰাই সাগু মানে অকণমান বেছিকৈ খুৱাইছোঁ বেলেগ জলপানৰ তুলনাত গতিকে আপোনালোকে ঠাণ্ডা দিনতো আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ বেবীক সাগু খুৱাব পাৰিব কোনো ধৰণৰ অসুবিধা নহয় অকণমান গৰমে গৰমে খুৱাব বছ সেইটোৱে কথা সেইটো মনত ৰাখিলেই হ'ল কিন্তু এনে সাগু খুৱালে বুলিয়ে যে বেবীৰ জ্বৰ হ'ব বা চৰ্দি হ'ব সাগুটো ঠাণ্ডা বস্তু তেনেকুৱা মানে মোৰ ক্ষেত্ৰত হোৱা নাই সেইকাৰণে ভাবিছোঁ আপোনালোকৰো নহ'ব চাগে আপোনালোকে ইচ্ছা কৰিলে ঠাণ্ডা দিনতো খুৱাব পাৰিব অসুবিধা নাপায় এতিয়া ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ এয়া এইফালে মই এটা মিডিয়াম সাইজৰ গাজৰ এয়া একদম টুকুৰা টুকুৰকৈ কাটি লৈছোঁ অকণমান এয়া আধা ঘণ্টামানৰ আগত তিয়াই থোৱা সাগু আৰু লৈছোঁ তিনিটা খাজুৰিকেইটা মই গুটিকেইটা গুচাই লৈছোঁ খাজুৰিকেইটা মই 10 মিনিটমান সময় পানীত তিয়াই ৰাখিছিলোঁ আৰু মই গাজৰখিনি ৰাফলিয়ে কাটিছোঁ যিহেতু কুকাৰত মানে চিটি মাৰি পেলাই বনাম ধুনীয়াকৈ সিজি যাব সেইকাৰণে ডাঙৰ ডাঙৰকৈ কাটিছোঁ আৰু এইফালে এতিয়া বহাই লৈছোঁ কুকাৰটো গেছত তাত দি দিছোঁ অকণমান ঘিকণ অকণমান গলিবলৈ দিম আৰু এয়া ঘিকণ গলি যোৱাত ইয়াতে মই কাটি ৰখা গাজৰখিনি আৰু লগতে খাজুৰিকেইটা দি দিছোঁ দি পেলাই অকণমান সময় 2-3 মিনিটমান এইখিনি ভাজি ল'ম আৰু এইখিনিতে এটা কথা মন কৰিব যদি আপোনালোকৰ বেবী বেছি সৰু হয় তেনেহ'লে খাজুৰিকেইটাৰ যে ওপৰৰ বাকলিটো আপোনালোকে গুচাই দিব পানীত অকণমান সময় গৰম পানীত তিয়াই ৰাখিলেই মানে বাকলিটো কোমল হৈ যায় ধুনীয়াকৈ এৰুৱাই দিব পাৰে নহ'লে মানে সৰু বেবী হ'লে খুৱাওঁতে ডিঙিত লাগি ধৰিব পাৰে যে সেইকাৰণে এৰুৱাই দিব লাগে মোৰ ল'ৰা অকণমান ডাঙৰ কাৰণে অসুবিধা নাই মই এনেকৈয়ে দি দিছোঁ আৰু এয়া অকণমান সময় ভাজি লোৱাৰ পাছতে ইয়াত মই তিয়াই ৰখা সাগুখিনি দি দিছোঁ সাগুখিনি দি পেলাই অকণমান সময় 2 মিনিটমান এইখিনি ধুনীয়াকৈ ভাজি ল'ম এইটো জলপান আপোনালোকে ছমাহৰ পৰাই খুৱাব পাৰিব কিন্তু ছমাহৰ একেবাৰে আৰম্ভণিতে খুৱাই নিদিব কাৰণ একেবাৰে আৰম্ভণিতে বেবীয়ে ইমানখিনি বস্তু হজম কৰিব নোৱাৰে মাহৰ প্ৰথমত মানে একেবাৰে সাধাৰণকৈ খুৱাব লাগে একদম পনীয়াকৈ বস্তুবিলাক কিন্তু ছমাহৰ লাষ্টৰ ফালৰ পৰা এইখিনি আপোনালোকে খুৱাব পাৰিব খালি পৰিমাণবিলাক একদম কমকৈ দিব এতিয়া অকণমান সময় সাগুখিনি ভাজি লোৱাৰ পাছত ইয়াতে দি দিলোঁ মই জোখমতে পানীখিনি দি অকণমান মিক্স কৰি দিছোঁ নহ'লে সাগুখিনি মানে তলত অকণমান লাগি ধৰা নিচিনা হয় যে আৰু পানীখিনি যে মোৰ অকণমান কম হোৱা যেন লাগিছে সেইকাৰণে আৰু অকণমান পানী দি দিছোঁ যিহেতু মই এইখিনি এতিয়া চিটি মাৰিব লাগিব অকণমান কেইটামান চিটি দিব লাগিব মানে 4-5টামান চিটি দিম সেইকাৰণে পানীটো শুকাই যাব পাৰে যে পানীটো অকণমান বেছিকৈ দিব লাগে বছ হৈ গ'ল এতিয়া ঢাকনিখন বন্ধ কৰি 4টাৰ পৰা 5টা এইখিনি চিটি আহিবলৈ দিম আৰু এয়া দেখিছেনে মই 5টা চিটি দিলোঁ 5টা চিটি দিয়াৰ পাছত এয়া গোটেই বস্তুখিনি ধুনীয়াকৈ সিজি গ'ল সাগুখিনিতো সোনকালে সিজিয়ে যায় মাত্ৰ গাজৰটো সিজিবলৈ অকণমান টাইম লাগে সেইকাৰণে চিটিটো বেছিকৈ দিব লাগে এইখিনি ধুনীয়াকৈ সিজি গ'ল এতিয়া আপোনালোকে যদি বেবী বেছি সৰু হয় একেবাৰে গোটাকৈ খাব নোৱাৰে তেনেহ'লে আপোনালোকে এইখিনি অকণমান ঠাণ্ডা কৰি মিক্সিত পূৰা পিচি দিব তেতিয়া পূৰা মিহি হৈ যাব নহ'লে এনেকৈ চামুচখনেৰেও আপোনালোকে ভাঙি দিব পাৰে মুঠতে যেনেকৈ আপোনালোকৰ সুবিধা হয় সেই বেবীৰ হিচাপত আপোনালোকে এইখিনি ধুনীয়াকৈ মিহি কৰি দিব এয়া মোৰ ল'ৰাৰ কাৰণে মই এনেকৈ ৰাখিছোঁ সি যিহেতু গোটা খাব পাৰে মই চামুচখনেৰে অকণমান ভাঙি দিলোঁ হৈ গ'ল এতিয়া মই অকণমান গৰু গাখীৰ দি দিছোঁ দি পেলাই মিক্স কৰি দিছোঁ আৰু গেছটো আকৌ জ্বলাই কুকাৰটো পাতি দিছোঁ মানে মই গাখীৰখিনি দি আৰু অকণমান উতলাই দিম কিন্তু এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকে যিসকলে 2 বছৰৰ তলৰ বেবীৰ কাৰণে বনাব সেইসকলে এইখিনি সময়ত অকণমান ফৰ্মুলা গাখীৰ দি পেলাই আৰু উতলাব নালাগে বছ এনেই মিক্স কৰি দিলেই হৈ গ'ল কাৰণ ফৰ্মুলা গাখীৰ দি মানে
উতলাব নালাগে বুলি কয়। মই যিহেতু গৰু গাখীৰ দিছোঁ, মোৰ ল'ৰা ডাঙৰ হয়, সেইকাৰণে অকণমান উতলাই দিছোঁ, মানে 2 মিনিটমান সময়হে, বেছিও নহয়। কিন্তু আপোনালোকে 2 বছৰ তলৰ সকলে গেছটো অফ কৰাৰ পাছতে ফৰ্মুলা গাখীৰ অকণ মিক্স কৰি দিব, হৈ যাব। আৰু মোৰ এইখিনি হৈ গ'ল, 2 মিনিটমান অকণমান উতলাই দিলোঁ, হৈ গ'ল। আৰু খুৱাবৰ কাৰণে এয়া বাতিত উলিয়াই ল'লোঁ। যদি আপোনালোকে এনেকৈ ট্ৰাই কৰা নাই, ট্ৰাই কৰি চাব। আপোনালোকে বেবীক এনেকৈ খুৱাই চাব, হেল্ডিও হয়, বস্তুটো ভালো হয়। চাগু বেবীৰ কাৰণে বহুতেই বেছি ভাল হয়, বিশেষকৈ যিসকলৰ প্ৰি মেচিয়ৰ্ড বেবী আছে সেইসকলে চাগু বেলেগ বেলেগ ধৰণেৰে বনাই পেলাই সঘনাই বেবীক খুৱাব পাৰে। মোৰ ল'ৰা প্ৰি মেচিয়ৰ্ড আছিল, মই বহুত সৰুৰ পৰাই মানে 6 মাহৰ পৰাই সঘনাই তাক চাগু খুৱাইছিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ। আৰু শেষত আকৌ এটা কথা কওঁ, যিসকলৰ বেবী একেবাৰে সৰু, এই জলপানটো আপোনালোকে মিক্সিত পিচি দিব।